সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা মিনি ব্লগলৈ। আজি আহিলো পথাৰলৈ বুলি, যেহেতু কঠিয়া পাৰিবলৈ আহিছো। ৰাতিপুৱা ট্ৰেক্টৰখন আহে হাল মাৰি থৈ গুচি গ'ল। এতিয়া মই আৰু দেউতাই মিলি এইফালে লু উঠোৱা ষ্টাৰ্ট কৰিলো। এইফালে লু উঠোৱা কামটো চলি আছে। লু উঠোৱা শেষ হোৱাৰ পিছত তাৰপিছত বিৰিয়া লৈ এনেকৈ সমান কৰিব ল'লো। মানে লুবিলাক উঠাই হ'ল, যেতিয়া উঠোৱাৰ পিছত লাহে লাহে সমান কৰা ষ্টাৰ্ট কৰিলোঁ। কামৰ মাজেৰে এনেদৰে আমাৰ মানে হাঁহি ধেমালিও চলি আছে, হাঁহি ধেমালিৰ মাজেৰে কামবিলাকো চলি আছে। মানে আমাৰ যিহেতু আমি গাঁৱলীয়া মানুহ ন, আমাৰ খেতিয়ে হৈছে আমাৰ জীৱন, খেতি হৈছে আমাৰ কাৰণে মেইন। মানে প্ৰত্যেক মানে গাঁৱৰ প্ৰত্যেকজন মানুহে খেতি কৰিব, বেলেগ যি কাম কৰে কৰক নকৰক সেইটো পিছৰ কথা, কিন্তু খেতি হৈছে মেইন। মানে আমাৰ ইয়াত যিহেতু বেছি ধান খেতি হয়, গতিকে ধান খেতিৰ কাৰণে মানে আমাৰ মাটিখিনি একদম প্ৰযোজ্য। তো এতিয়া মোৰ কাম শেষ, লু উঠোৱাও হৈ গ'ল আৰু সমান কৰাও হৈ গ'ল। এতিয়া মই ঘৰলৈ যাব লাগে আৰু গা পা ধুব লাগে। দেউতা আহিব, দেউতা অহাৰ পিছত কঠীয়াখিনি সিঁচি দিব, একদম কাম ফিনিছ। এতিয়া চাওক, ভিডিঅ' আপলোড কৰালে কঠীয়া কিমান ডাঙৰ হৈ গ'ল। এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ'। আৰু আপোনালোকে কঠীয়া পাৰিছে নে নাই সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব।